নৰকংকালৰ অস্ত সাধিলি শোষণকাৰীক বোধিম। আপোনাৰ ল'ৰা দায়িত্বহীন বুলি ক'লে। ভূপেন হাজৰিকাই তেতিয়া চাকৰি নকৰোঁ বুলি ক'লে, আৰু যে তেখেতক অসমৰ মানুহে ভাল চকুৰে চোৱা নাছিলে, সকলোকে শ্ৰদ্ধা জনাইছোঁ। ডক্টৰ ভূপেন হাজৰিকাই আমি ডেকাকালত যিমানবোৰ অনুষ্ঠান চাইছিলোঁ, প্ৰায় অনুষ্ঠানতে এটা গীতেৰে আৰম্ভ কৰে। সেই গীতটোৰ মাজৰ এটা শাৰী মই প্ৰথমে আপোনালোকৰ আগত গাব খুজিছোঁ। কিনো ভাগ্য মিলল মাৰি জয়ৰ ঘূৰানন্দন নিৰমল ৰাঙা পদ দেখিলো তুম হাৰি জয়ৰ ঘূৰানন্দন রামে জয় রঘুরনন্দন। আপনা খবৰ নিৰমল ৰাঙাপদ দেখিছোঁ। লদাৰী ক্লাব আজি নিজে সাধুবাদৰ পাত্ৰ হৈছে, নিজে আজি ভূপেন হাজৰিকাৰ এই পবিত্ৰ দিনত এই নিকিঞ্জনলৈ এই বঁটা আগবঢ়াই তেখেতসকলে নিশ্চয় আজি জনমানসত জিলিকি উঠিছে। এই নিকিনৰ একো নাই। ভূপেন হাজৰিকাৰ যি বৰ্ণাঢ্য জীৱন, সেই বৰ্ণাঢ্য জীৱন আমি চাইছোঁ আৰু চাই দেখিছোঁ যে সেই মহাজীৱনৰ যিমানখিনি অৱদান তাৰ ধূলিকণা এটাৰ সমানো আমি দিব পৰা নাই। ধূলিকণাৰ এটাৰ 1,00,000 ভাগৰ এভাগো আমি দিব পৰা নাই। তথাপি নিকিঞ্জনক এই বঁটা আগবঢ়োৱাৰ বাবে আপোনালোকৰ ওচৰত জয় জয়তে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, প্ৰণাম জনাইছোঁ, আপোনালোকক সেৱা জনাইছোঁ। সভাৰ সভাপতি বিমানন্দ নাথ বৰুৱাক শ্ৰদ্ধা জনাইছোঁ। বিশ্বজিৎ গোস্বামী ডাঙৰীয়াৰ লগত সদায় আমাৰ যোগাযোগ হৈছে, মই শ্ৰদ্ধা জনাইছোঁ। শশাংক শেখৰ দত্ত ভাইচ প্ৰেছিডেণ্ট, আপোনাক শ্ৰদ্ধা জনাইছোঁ। অনুপম আইচ, আপোনাক শ্ৰদ্ধা জনাইছোঁ। শংকৰ কৃষ্ণ দাস, আপোনাক শ্ৰদ্ধা জনাইছোঁ। আৰু মঞ্চত উপবিষ্ট থকা লটাৰী ক্লাব গুৱাহাটীৰ সকলোকে, বিশ্ব দত্তৰ পৰা আৰম্ভ কৰি GM খাউন, মুকুল গগৈ, সুনন্দন বৰুৱা, ডক্টৰ শশাংক দত্ত, ছফিউৰ ৰহমান শইকীয়া, অনুভৱ গগৈকো দেখিছোঁ, প্ৰণামিকা বৰুৱা, আপোনাক শ্ৰদ্ধা জনাইছোঁ। প্ৰভাত কেডিয়া, আপোনাক শ্ৰদ্ধা জনাইছোঁ, আগতে আপোনাক লগ পাইছোঁ। উৎপল গোহাঁই ডাঙৰীয়া, আপোনাক আগতে লগ পাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আমাৰ সাংবাদিক মৰম কুমাৰকে আৰম্ভ কৰি গোটেইখিনিকে শ্ৰদ্ধা জনাইছোঁ। নেত্ৰী এটা সময়ৰ বিশিষ্ট পদাধিকাৰ মনোজ দাস, আপোনাক শ্ৰদ্ধা জনাইছোঁ। সকলোকে শ্ৰদ্ধা জনাইছোঁ। 1955 চনত আৰম্ভ হোৱা গুৱাহাটী লটাৰী ক্লাবে অনেকখিনি সামাজিক কাম কৰিছে, অনেকখিনি সাংস্কৃতিক কাম কৰিছে। যোৱা বছৰ ধনদা পাঠকক ভূপেন হাজৰিকাৰ বঁটা প্ৰদান কৰিছে। এই বছৰ আমাক এই অভাজনক বঁটা প্ৰদান কৰিছে, পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। কিছু কথা মনলৈ আহিছে ডক্টৰ ভূপেন হাজৰিকাৰ। 1926 চনত জন্ম। নাজিৰাৰ বংশীগোপাল তেখেতৰ ককা আছিল। নীলকান্ত দাস তেখেতৰ, নীলকান্ত হাজৰিকা তেখেতৰ পিতৃ। কটন কলেজত পঢ়িবলৈ আহিছিল। কটন কলেজত পঢ়িবলৈ আহোঁতে ৰতিকান্ত দাসৰ ঘৰত থাকোঁতে শান্তিপ্ৰিয়া দাসৰ লগত তেখেতৰ বিবাহ হয়। আৰু বিবাহ সূত্ৰে বিবাহৰ পাছতেই কটন কলেজৰ পৰা BA পাছ কৰি নীলকান্ত হাজৰিকা গুচি গৈছিল নেফালৈ। তেতিয়া নেফাৰ বনিংহাট গাঁৱলৈ গৈছিল।
তাতেই ভূপেন হাজৰিকাৰ জন্ম হৈছিল আৰু সেই অঞ্চলত নেফা অঞ্চলত লগ পাইছিলে সেই অৰুণাচলী ভাষী আজিৰ যাক আমি অৰুণাচলী বুলি কওঁ সেইসকলক লগ পাইছিল, দেউৰীসকলক লগ পাইছিল, মিচিংসকলক লগ পাইছিল। তাৰ বৰ্ণাঢ্য সংস্কৃতি তেখেতে শৈশৱৰ পৰা গ্ৰহণ কৰিছিল। ভূপেন হাজৰিকাক অকণমানি ল'ৰাটোক অকণমানি গাড়ী এখনত তুলি নেফাৰ অঞ্চলৰ মহিলাসকলে লৈ ফুৰিছিলে। এবাৰ দুদিন ঘৰলৈ অহা নাছিলে। মাক কান্দি কাটি আকুল হৈছে যে কি হ'ল ল'ৰাটোৰ। তাইক ক'লে যে কি খালে দুদিন, ক'লে যে আমি চবেই আমাৰ বুকুৰ গাখীৰ খুৱাই দিলোঁ। সেইজন ভূপেন হাজৰিকাই তেনেকৈ গৌৰৱ কৰে যে মই গোটেই অৰুণাচলৰ নেফাভাষীৰ মোৰ সকলো মাতৃ। পাছত ভূপেন হাজৰিকাই অৰুণাচলৰ সেই গীতটো লিখিছিল অৰুণ কিৰণ, এই গীতটোৰে অৰুণাচলৰ নেশ্যনেল এন্থেমটো লিখিছিল। এতিয়া অৰুণাচলবাসীয়ে কয় যে এইটো আমাৰহে ল'ৰা, তহঁতক ধাৰলৈহে দিছোঁ, আমাৰ ইয়াত জন্মগ্ৰহণ কৰিছিল। সেই ২৬ চনত পাছত নীলকান্ত হাজৰিকা যোৰহাটলৈ চাকৰি কৰিবলৈ আহে। যোৰহাটলৈ চাকৰি কৰিবলৈ অহাৰ পিছত কটন কলেজিয়েট হাইস্কুলত চাকৰি পালে। তাতে তেখেতে ল' পাছ কৰে। এইখিনি সময়ত কটন কলেজিয়েটত চাকৰি কৰা সময়ছোৱাতেই ভূপেন হাজৰিকাৰ বৰলুমুখত আছিল। বৰলুমুখত সেই শান্তিপ্ৰিয়া দাসৰ ঘৰত আছিল। এটা কাহিনী আছে যে তেখেতৰ মাকৰ ককায়েক অনাথ বন্ধু ভূপেন হাজৰিকাৰ মৃত্যুৰ কিছুদিনৰ আগত মৃত্যু হৈছিল আৰু আইতাকে কৈছে যে অনাথ বন্ধুৰ আকৌ জন্ম হৈছিল বুলি সপোনত দেখিছিল। আৰু অনাথ বন্ধু এজন গায়ক আছিল, সুৰকাৰ আছিল, গীতিকাৰ আছিল, চেতাৰ বজাইছিলে, হাৰমনিয়াম বজাইছিলে, তবলা বজাইছিলে। ভূপেন হাজৰিকাক কিন্তু সেই বাদ্যখিনি চুবলৈ দিয়া নাছিলে। এখন হাৰমনিয়াম কিনি দিছিলে। ভূপেন হাজৰিকাই সংগীত আৰম্ভ কৰিলে। আৰম্ভ কৰি 1930 চনত এটা গীত গাইছিলে। ২৬ চনত জন্ম, 5 বছৰীয়া ল'ৰাই এটি গীত গাইছিলে। লক্ষ্মীনাথ বেজবৰুৱা এখন সভাত দেউতাকে গীতটো লিখি দিছিলে যে কৰ্তব্যে মাতিছে তুমি যাবলৈ ওলাইছা, এই গীতটো লিখিছিলে। আৰু সেই গীতটো শুনি লক্ষ্মীনাথ বেজবৰুৱা ইমানেই অভিভূত হৈছিল যে তামোল খোৱা মুখখনৰ ধুই আহি কপালত এটি চুমা খাই কৈছিল যে তুমি আমাৰ দেশৰ বহুত ডাঙৰ শিল্পী হ'বা। লক্ষ্মীনাথ বেজবৰুৱাৰ সেই আশীষ যেন সি পাছত ফলিয়াবলৈ আৰম্ভ কৰিছিলে। 1930 চনৰ কথা সেয়া। ল' পাছ কৰাৰ পিছত ধুবুৰীলৈ গুচি গৈছিল নীলকান্ত হাজৰিকা। ধুবুৰীৰ পৰা তেখেত গৈছিলে তেজপুৰলৈ, তেখেত ADC হৈ গৈছিল। ভূপেন হাজৰিকাই লিখিছিলে দেউতাৰ এখন ফ'ৰ্ড গাড়ী আছিলে, দেউতাই টাই মাৰিছিলে। ক্লাছ 6ত তেজপুৰত নাম লগাইছিলে ভূপেন হাজৰিকাই। তাতেই লগ পালে সেই তিনি মূৰ্তি, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাক লগ পালে। আৰু ভূপেন হাজৰিকাৰ আমোল মোলাইছিল গীতেৰে, সংগীতেৰে আমোল মোলাইছিলে। তেওঁ সেই 36 চনত এটা গীত লিখিছিল, কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান। আমাৰ আটাইকেইজন মহাপুৰুষে শংকৰদেৱক লৈ গীত লিখিছে। বিষ্ণুপ্ৰসাদ ৰাভাই গীত লিখিছে গুৰু মোৰ শংকৰ তৰিবৰ কিনো উপায়। জ্যোতিপ্ৰসাদেও শংকৰদেৱক লৈ অনেকখিনি চিন্তা চৰ্চা কৰিছে, শংকৰদেৱৰ দৰ্শনক লৈ চিন্তা চৰ্চা কৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালাই 14 বছৰ বয়সত যিখন নাটক লিখিছিল, 14 বছৰৰ পৰা 17 বছৰলৈ, তাত কীৰ্তনৰ এটা অধ্যায় সন্নিৱিষ্ট কৰিছিলে যে শংকৰদেৱক অধ্যয়ন কৰিছিলে যে হেন মহা দিব্যবন দেখিলন্ত ত্ৰিনয়ন দিব্যকন্যা আছে একতাতে। সেইজনা ভূপেন হাজৰিকাই 36 চনত লিখাৰ পিছত যেতিয়া আকৰ্ষিত হ'ল ভূপেন হাজৰিকাৰ প্ৰতি, তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকাৰ ঘৰলৈ গৈছিল, কৈছিল যে ল'ৰাটো আমাক দিয়ক। আৰু লৈ গৈছিল কলিকতালৈ। কলিকতাত তেখেতে শোণিতপুৰী নাট আৰু জয়মতীৰ নাটকৰ গীতবোৰ গাইছিলে। তাতে বিষ্ণুপ্ৰসাদ ৰাভাই 4টা গীত ৰচনা কৰিছিলে। সেই 11 বছৰীয়া ল'ৰাজনে 4টা গীত বাণীবদ্ধ কৰিছিলে। এটা আছিলে কাষতে কলচী লৈ যায় ৰচিকি বাই, আনটো আছিলে উলাহেৰে নাচি বাগি হলি বিয়া কুল, আৰু এটা গীত গজলৰ নিচিনাকৈ লিখিছিলে বিষ্ণুপ্ৰসাদ ৰাভাই, আজলি হিয়াৰ মাজে বিজুলী বান মাৰে, আজলি হিয়াৰ মাজে বিজুলী বান মাৰে। এই যে 11 বছৰৰ ল'ৰাজনে 2খন গ্ৰামফোন ৰেকৰ্ড কৰিছিলে তেতিয়া। আৰু তেওঁলোকৰ লগত লগ পাই
যি সাম্যবাদৰ ধাৰা যেন ভূপেন হাজৰিকাই আহৰণ কৰিছিলে। আৰু 1939 চনত বয়স তেতিয়া কিমান 13 বছৰ। অগ্নিযুগৰ ফিৰিঙতি মই নতুন নহম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিনাই আনিম, এই গীত ৰচনা কৰিছিলে ভূপেন হাজৰিকাই 39 চনত। যে চিৰাজ বোলছবি যেতিয়া হৈছিলে 45 চনৰ পৰা আৰম্ভ হৈছিলে, 46 চনত আৰম্ভ হৈছিলে, সেই চিৰাজ বোলছবিত এই গীতটো বিষ্ণু ৰাভাই সন্নিৱিষ্ট কৰিছিলে। নতুন ভাৰত গঢ়িম, হৰিজন পাহাৰী হিন্দু মুছলিমৰ যে অন্তৰ্ভেদী মৌ বৌৱাৰ কথা কৈছিলে। নৰকংকালৰ হস্তসাধি শোষণকাৰীক বোধিম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, পুনৰ ফিৰাই আনিম, এই গীত ৰচনা কৰিছিলে 13 বছৰ বয়সত ভূপেন হাজৰিকাই। 40 চনত কটন কলেজত পঢ়িবলৈ আহে, 14 বছৰ বয়স। 42 চনৰ পৰা 46 চনলৈ বানাৰসলৈ যায়। তাত বানাৰসত থাকোঁতে আগ্ৰাৰ তাজমহল দেখি কঁপি উঠে কিয় তাজমহল দেখিছিল। তাৰপিছত 46 চনত গুচি আহিছিল ভূপেন হাজৰিকা অসমলৈ। আহি চাকৰি বিচাৰিছিলে। ঘৰখনৰ ডাঙৰ ল'ৰা, ঘৰখনৰ 10টা সন্তান, ডাঙৰ ল'ৰা চাকৰি কৰিব লাগিব। প্ৰথমে সন্দিকৈ কলেজত চাকৰি কৰিবলৈ গৈছিল। তেতিয়া সন্দিকৈ কলেজত দৰখাস্ত দিবলৈ যাওঁতে ছোৱালীবিলাকে জোকাইছিলে, ঐ অগ্নিযুগৰ ফিৰিঙতি মই আহিছে, কঁপি উঠে কিয় তাজমহল আহিছিলে। দৰখাস্ত দিলেগৈ ৰাজবালা দাসৰ হাতত ভূপেন হাজৰিকাই ক'লে মই চাকৰি নকৰোঁ। বোলে কিয়? আপোনালোকৰ ছোৱালীবোৰ বৰ দুষ্ট। আত্মজীৱনীৰ এই কথাখিনি লিখি থৈ গৈছে, মোক জোকাইছে। তাৰপিছত বি বৰুৱা কলেজত চাকৰি কৰিলে, হেম বৰুৱাৰ তাত চাকৰি কৰিলে। তাৰপিছত আমাৰ ইয়াৰ কাষতে থকা হিষ্টৰিকেল এণ্টিকুৱেৰিয়ামত চাকৰি কৰিলে। আৰু 1948 চনত যেতিয়া আকাশবাণী গুৱাহাটী হ'ল, তাত চাকৰি আৰম্ভ কৰিলে। মই এই কথাখিনি এইকাৰণে কৈছোঁ যে জীৱনৰ পৰিক্ৰমাটো। আৰু সেই সময়ত ভূপেন হাজৰিকাৰ সেই গীত শুনি বহুতে ভূপেন হাজৰিকাক কমিউনিষ্ট বুলি কৈছিলে। 48 চনত তেখেতে আকাশবাণীত চাকৰি কৰি থাকোঁতেই ভূপেন জ্যোতিপ্ৰসাদৰ সান্নিধ্য আছেই। কলম্বিয়া বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰ কাৰণে তেখেতে আবেদন কৰিছিলে আৰু কলম্বিয়া বিশ্ববিদ্যালয়ে তেখেতৰ আবেদন মঞ্জুৰ কৰিলে আৰু ভাৰত চৰকাৰে $250 এটা বৃত্তি প্ৰদান কৰিলে আৰু আমেৰিকালৈ গ'লগৈ। ইয়াতে এটা পৰিধানযোগ্য কথা, জ্যোতিপ্ৰসাদে যাবৰ সময়ত কৈ পঠিয়াইছিলে, ভূপেন তুমি আমেৰিকালৈ গৈছা, তাত কিন্তু অকল এই সংস্কৃতি নহয়, বহুত সংস্কৃতি আছে, তাত পল ৰবচনৰ দৰে লোক আছে, লগ কৰি আহিবা। চাওক, যি সময়ত ইণ্টাৰনেট নাই, বাতৰি কাগজ নাই, ৰেডিঅ'ৰ কথাটো দূৰৰ কথা, টেলিভিশ্যন নাই, তেতিয়াই কিন্তু জ্যোতিপ্ৰসাদে পল ৰবচনক লগ কৰা, লগ কৰাৰ কথা কৈছিলে, জনক লগ কৰাৰ কথা কৈছিলে। আৰু আমেৰিকালৈ গৈ ভূপেন হাজৰিকাই সেই পল ৰবচনৰ সেই ছ'চিয়েল ছায়েন্সৰ যিখন ৰাতিৰ কলেজ, ৰাতি 9টা বজাৰ পৰা কলেজখন হয়, তাত জীৱন আৰু সংগীত, জীৱন আৰু দৰ্শন, সংগীত, নাটক আৰু সংগীত, নাটক আৰু কলা, তাত জন ফাষ্ট নাটকৰ কলা বুজায়। পল ৰবচনে তাত নাটক আৰু জীৱন, সংগীত আৰু জীৱনৰ পাঠ লয় আৰু সেই পাঠ আৰম্ভ কৰিছিলে। তেতিয়া তাৰ ৰাষ্ট্ৰদূত আছিলে বিজয়লক্ষ্মী পণ্ডিত আৰু ভূপেন হাজৰিকাক তেতিয়া কমিউনিষ্ট বুলি ক'বলৈ আৰম্ভ কৰিলে, কিন্তু তালৈ যোৱাটো তেওঁ এৰা নাছিলে। প্ৰথম যেতিয়া কলম্বিয়ালৈ গৈছিলে, তাত আইৰিছ দ্বীপটোতে তেখেতক 7 দিনৰ কাৰণে বন্দী কৰি থৈ দিছিলে ভূপেন হাজৰিকাক। কাৰণটো কি, যে সেই যে গানটো গাইছিলে, নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম, ক'লে যে এইটো গানটোৰ কাৰণে তোমাক যাবলৈ দিয়া নহ'ব। ভূপেন হাজৰিকাই যেতিয়া নিজে স্পষ্টীকৰণ দিলে যে এইটো মই ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বাবেহে লিখিছিলোঁ, তেতিয়া তেখেতক মুক্ত কৰি দিছিলে। আৰু 1953 চনত তেখেত ডক্টৰেট লৈ ইয়ালৈ আহিছিল আৰু সূৰ্য কুমাৰ ভূঞাই এখন চিঠি দিছিলে তেখেতৰ ডক্টৰেটৰ গাইডলৈ, যে ল'ৰাজন এনেকুৱা তেনেকুৱা ল'ৰা, চোকা ল'ৰা, তেওঁক চাব বুলি কৈছিলে। আৰু সূৰ্য কুমাৰ ভূঞাই যে ডক্টৰেট দুজনলৈ চিঠি দিব পাৰিছিলে, সেইটো কিন্তু কম কথা নহয়। আৰু সূৰ্য কুমাৰ ভূঞাই কৈছিলে, তোমালৈ DPI চাকৰিটো ৰাখি দিছোঁ, তুমি সোনকালে আহা। আৰু ভূপেন হাজৰিকা তাৰ পৰা ঘূৰি আহিছিল। ঘূৰি আহোঁতে এই যে তেওঁ ডক্টৰেট ডিগ্ৰী কৰিছিলে কলম্বিয়া বিশ্ববিদ্যালয়ত, এই সময়ছোৱাতো কিন্তু তেওঁ পইচা উপাৰ্জনৰ কাৰণে লিফ্ট চলাইছিলে, ঘণ্টাত $4 পাইছিলে। আৰু তাতে এটা ঘটনা বৰ্ণনা কৰিছে যে ভাৰতৰ
সংবিধান প্ৰণেতা আম্বেদকাৰ এবাৰ ৰাষ্ট্ৰসংঘলৈ যাওঁতে ভূপেন হাজৰিকাই লগ পাইছিলে ৰাষ্ট্ৰসংঘৰ লাইব্ৰেৰীত আৰু তেওঁক এখন কিতাপ আনি দিবলৈ কৈছিলে আন্তঃৰাষ্ট্ৰীয় আইনৰ। কিতাপখনৰ দাম $300। $300 ভূপেন হাজৰিকাই ক'ৰবাৰ পৰা গোটাই আনি আম্বেদকাৰে কিতাপখন দিলে, কিন্তু পইচাটো নিদিলে। $300 বহুত ডলাৰ তেতিয়া। যে লগৰ ল'ৰাক ক'লে যে কেনেকৈ চলিম এতিয়া মই, বোলে তোক এটা চাকৰি দিব পাৰোঁ, চুইমিং পুলৰ বিকিনি শুকাই থকা চাকৰি, ঘণ্টাত $4কৈ পাবি। দিনে তই 2.5 ঘণ্টা কাম কৰিলে $10 পাবি, 30 দিন কাম কৰিলে $300 ওলাই যাব। গতিকে বিকিনি ৰাখি থাকে, ছোৱালীবিলাকৰ বিকিনি ৰখা চাকৰি। এনেকুৱা কৰি তেখেতে ডক্টৰেট কৰি আহিছিল। আৰু ডক্টৰেট কৰি অহাৰ পিছত ইয়াত এটা ওলালে যে ভূপেন হাজৰিকাই ডক্টৰেট কৰা নাই হোৱা। ডেম'ক্ৰেটিক টাইমছ নিচিনা কাগজত লিখিছিলে, কোনোবাই ক্ষমাও খুজিছিলে। মই সেই নামবোৰ আপোনালোকৰ আগত ক'ব খোজা নাই। যি হওক 1953 চনত ঘূৰি অহাৰ পিছত যে তাৰ আগতে 1948 চনত তেখেতে গণনাট্য সংঘৰ লগত যোগ কৰিছিলে। সেই সময়ত হেমাংগ বিশ্বাসক লগ পাইছিলে। এই 1953-54 চনত তেখেতে ৰ'দ পোৱাবৰ কাৰণে মাটি বানু কাক পানী পোনাকণ এন্ধাৰ কাটিৰ নিশাতে এখনি নৈৰে ৰাতিতে, এই গীতবিলাক ৰচনা কৰিছিলে। 1954 চনত ঘূৰি অহাৰ পিছত তেখেতে কিছুদিন গুৱাহাটী বিশ্ববিদ্যালয়ত চাকৰি কৰিছিলে। গুৱাহাটী বিশ্ববিদ্যালয়ত চাকৰি কৰোঁতেই হেলচিংকিত 45 দিনীয়া এখন অভিৱৰ্তনলৈ যাবলৈ পাইছিল। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত থকাৰ সময়ত তেখেতে এটা দল লৈ গৈছিল বম্বেলৈ, মুম্বাইলৈ গৈছিল। আৰু সেই সময়ত ভূপেন হাজৰিকাই যিখিনি গীত লিখিছিলে, সেই গীতখিনিক মানুহে তেওঁক কমিউনিষ্ট বুলি কৈছিলে। মানুহে তেওঁৰ গীতখিনিক শ্ৰদ্ধা কৰা নাছিলে। বৰদুমুখত যিটো গীত তেখেতে গোৱাব খুজিছিলে, সাগৰ চাল চেলাবৰ ডবোৱা কটাৰী, এই গীতটো তেখেতক বিহু সন্মিলনত গোৱাবলৈ নিদিলে, গাবলৈ অনুমতি চৰকাৰে নিদিলে। যি হওক 1954 চনত যেতিয়া তেখেতে হেলচিংকিত এই 45 দিনীয়া সাংস্কৃতিক কাৰ্যসূচী কৰি আহিলে, দিল্লী পালেহি। দিল্লীলৈকে তেখেতৰ উৰামাতৰ টিকেট আছিলে। তাৰপিছত ট্ৰেইনেৰে আহিবৰ কাৰণে 3 দিন তেখেতৰ পলম হ'ব পাৰে, সেইবুলি দেউতাকক ৱায়াৰ কৰি জনাইছিলে। আৰু দেউতাকক ক'লে যে ইয়াক গুৱাহাটী বিশ্ববিদ্যালয়ত জনাব লাগে। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে কিন্তু তেখেতক দায়িত্বহীন বুলি ক'লে। আৰু তেখেতৰ দেউতাককো আপোনাৰ ল'ৰা দায়িত্বহীন বুলি ক'লে। আৰু প্ৰখৰ অনুভূতি সম্পন্ন ভূপেন হাজৰিকাই তেতিয়া চাকৰি নকৰোঁ বুলি ক'লে। আৰু 3 দিনৰ দৰমহা কাটিলে চাকৰি নকৰোঁ বুলি ক'লে। চাকৰি নকৰোঁ বুলি যে ক'লে, সেই সময়ত ফণী শৰ্মা আহিছে, অচিত গাংগুলী আহিছে, গংগা প্ৰসাদ আগৰৱালা আহিছে। ফণী শৰ্মাই কৈছে যে মই এখন চিনেমা কৰিব লাগে, তুমি মিউজিক কৰিব লাগে। তেওঁ বোলে মই কলিকতালৈ গ'লে ভালেই হ'ব। তেওঁ এখন দলিল উলিয়াই ক'লে যে ইয়াত চহী কৰা, 100 টকা দিলে। তেওঁ অচিত সেনে কৰিও কোমল এখন চিনেমাৰ কাৰণে 1200 টকা তেখেতক অগ্ৰিম দিলে। সেইখিনিকে লৈ নিজৰ হাতত টকা 20টা টকা লৈ, আৰু এটা কথা যে তেখেত ইয়াত থাকোঁতে, কলম্বিয়া বিশ্ববিদ্যালয়ত থাকোঁতে 1950 চনত প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহ হৈছিল। আৰু বিয়া হোৱাৰ কেইদিনমানহে একেলগে আছিল। তাৰপিছত তেখেত প্ৰিয়ম্বদা পেটেল তেখেতৰ পৰা আঁতৰি গুচি গৈছিল পিতৃগৃহলৈ। আৰু কলম্বিয়া বিশ্ববিদ্যালয়ে ডক্টৰেট লৈ অহাৰ পিছত যেতিয়া মুম্বাইত প্ৰিয়ম্বদা পেটেলক লগ পাইছিলে আৰু 2 বছৰীয়া পূৰ্ণাংগ তেজক লগ পাইছিলে। যেই হওক, এতিয়া প্ৰিয়ম্বদা পেটেলৰ লগত আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত 650 টকা দৰমহা পাইছিলে। সেই সময়ত আৰু চাকৰি পাইছিলে। ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ তেখেতে চাকৰি পাইছিলে, 10,000 টকা দৰমহা চাকৰি পাইছিলে। সেইখিনি চাকৰি নকৰিলে তেখেতে, যি সংস্কৃতিক ভাল পায় তেনেকুৱা চাকৰি কৰাৰ কথা হ'বই নোৱাৰে। তেখেত কলিকতালৈ গুচি গ'ল। এই যে গুচি গ'ল কলিকতালৈ, সেয়াই তেখেতৰ জীৱনৰ এক টাৰ্ণিং পইণ্ট। কলিকতালৈ গৈ চিনেমাৰ কাম আৰম্ভ কৰিছে। তাতেই তেখেতে ইয়াত থাকোঁতে মই আপোনালোকক কৈছোঁ যে তেখেতক অসমৰ মানুহে ভাল চকুৰে চোৱা নাছিলে। তেখেতে এখন নাটক লিখিছিলে, এৰাবাটৰ সুৰ। এৰাবাটৰ সুৰ নাটকখনত এটা জয়ন্ত বৰুৱাৰ চৰিত্ৰ আছে। আৰু জয়ন্ত বৰুৱাই দেখুৱাইছে যে অসমৰ মানুহে তেখেতৰ সংস্কৃতি নুবুজি যেতিয়া তেওঁৰ ওপৰত বিৰূপ মতামত দিছিলে, জয়ন্ত বৰুৱাই অসম এৰি গুচি গৈছিলে। আৰু অসম এৰি সেই ভূপেন হাজৰিকাই লিখিছে, সেই জয়ন্ত বৰুৱাই মই নহয়তো,
অসমৰ মানুহে মোক ভুল নুবুজেতো যে এৰাবতৰ সুৰৰ সেই যে গানটো জোনাকৰে ৰাতি অসমীৰে মাটি জিলিকি জিলিকি সৰে এইখন দেশ মোৰ নিচেই আপোন এই গীতটো তেখেতে গভীৰ অনুভৱেৰে কৰিছিলে গুচি গ'ল ভূপেন হাজৰিকা গুচি যোৱাৰ পিছত তাত থাকোঁতে তেখেতে দেৱদাস খ্যাত প্ৰমথেশ বৰুৱাক লগ পাইছে প্ৰমথেশ বৰুৱাৰ লগত ইয়ালৈ আহিছে প্ৰকৃতি চন্দ্ৰ বৰুৱাৰ ঘৰলৈ আহিছে ইয়াত প্ৰতিমা পাণ্ডে বৰুৱাক লগ পাইছে প্ৰতিমা পাণ্ডে বৰুৱাই ভূপেন হাজৰিকাই গীত গাইছে গানৰ আচৰ বহিছে আৰু প্ৰতিমা পাণ্ডে বৰুৱাই তেখেতক গীত গাই শুনাইছে ভূপেন হাজৰিকাই সুধিলে কি গীত এইখিনি যে কৈছে যে দেশী গীত সেই দেশী গীত পাছত গোৱালপৰীয়া লোকগীত নাম দিয়ে ভূপেন হাজৰিকাই আৰু মাউতৰ ওপৰত লিখা এই মাউত বন্ধুৰ ওপৰত লিখা গীতখিনিয়ে ভূপেন হাজৰিকাক ইমানেই আপ্লুত কৰিছিল যে সেইখিনিক লৈ তেখেতে এখন বোলছবি কৰিছিলে মাউত বন্ধুৰে যিখন বোলছবি জৱাহৰলাল নেহৰুৰ পৰা তেখেতে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে যেই হওক ইয়াৰ ভূপেন হাজৰিকাৰ ক্ষুদ্ৰ জীৱন পৰিক্ৰমাৰ কথা তাৰপিছতে তেখেত আগবাঢ়ি গৈছিল 1960 চন আহিছিল 1960 চনত ভাষা আন্দোলন হৈছিল কলিকতাত তেখেতে যথেষ্ট নাম কৰিছিলে জ্যোতি বসু বন্ধু তেখেতৰ বন্ধু আছিলে সত্যজিৎ ৰায় তেখেতৰ বন্ধু কলিকতা বিশ্ববিদ্যালয়ত তেখেতসকলক অধ্যাপকসকলে ভাষণ দিবলৈ নিমন্ত্ৰণ কৰে যেই হওক 1960 চনত যেতিয়া ভাষা আন্দোলন হৈছিলে অসমীয়া আৰু বংগভাষীৰ মাজত অসূয়া হৈছিলে হত্যা হৈছিলে সেই সময়ত ভূপেন হাজৰিকাই অসমলৈ এখন জীপ গাড়ী লৈ আহিছিলে হেমাংগ বিশ্বাসক লৈ এটা গীত গাইছিল যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে এই গীতটোৰ আপোনালোকে জানে এইটো যিটো গীতৰ সুৰ কোনে কোনে কয় খাচী গীতৰ সুৰ বুলিও কয় কিন্তু এটা গীত আছে Hang down your head, don't dolly. Hang down your head and cry. Hang down your head down, don't dolly. তুমি অনুশোচনা কৰা অনুতপ্ত হোৱা তোমাক কাইলৈ ফাঁচি দিব এই গীতটোৰ সুৰতে সেই গীতটো কৰিছে যে হওক আহি তেখেতে অসমৰ মানুহৰ মাজত 13টা ভাষাত গীত গাইছিলে তেতিয়া অসমীয়া মানুহে ভূপেন হাজৰিকাক উপলুঙা কৰিছিলে যে এটা ভাষাহে লাগে ভূপেন হাজৰিকাই আমাক 13টা ভাষা দিছে যে হওক ভূপেন হাজৰিকাই সেই সময়ত ফখৰুদ্দিন আলি আহমেদৰ পৰা এখন জীপ গাড়ী লৈ এই গীত গাই ফুৰিছিলে হেমাংগ বিশ্বাসৰ লগত 1962 চন আহিল চীনা যুদ্ধৰ সময়ত ভূপেন হাজৰিকা কলিকতাৰ পৰা আহি বমদিলালৈ গৈছিলে বমদিলাত মাজৰাতি জোৱানৰ লগত থাকি মৃত জোৱানলৈ চাই সেই গীতটো লিখিছিল কত জোৱানৰ মৃত্যু হ'ল কাৰ জীৱন যৌৱন গ'ল সেই মৃত্যু অপৰাজেও তেন মৃতক নহ'ল মই কিয় চীন দেশক ধমকি দি গীত লিখিছিলে ৰণক্লান্ত নহওঁ সেই মুহূৰ্তলৈ যি মুহূৰ্তলৈ মোৰ দেশৰ সীমাত শেষ শত্ৰুতি নহয় পতন পঞ্চশীলক ত্ৰাস বুলি হাঁহিলি তোৰ গৰ্বত দম্ভ তৰ্ক যাব গৰ্ব খৰ্ব হ'ব ভাৰত সিংহ আজি জাগ্ৰত হ'ল এইবুলি চীনক তেখেতে ধমকি দিছিলে গীতেৰে তাৰপিছতে তেখেতে আৰম্ভ কৰিছিলে জীৱন অন্য ধৰণে আৰম্ভ কৰিছিল কোনোবেলা খাবলৈ জোৰে কোনোবেলা নোজোৰে প্ৰিয়ম্বতা পেটে গুচি গৈছিল আৰম্ভ হৈছিল অন্য এক জীৱন অন্য এক সংগীতৰ জীৱন 1965 চনত তেখেতে এটা গীত লিখিছিল বিস্তীৰ্ণ পাৰৰে সেই গীতটোখিনি SMB কোম্পানীৰ যিজন ৰেকৰ্ডিষ্ট কৈছে যে লাৰ দামটো ওলালেই হয় কিন্তু তেখেতে ভবা নাছিলে এই গীতটোৰ কথা যিটো গীত অসমীয়া বাংলা হিন্দীৰ উপৰি বহুত ভাষালৈ ৰূপান্তৰ হৈছিল অকল ৰূপান্তৰ হোৱাই নহয় সেই গীতটোৰ শক্তিৰ কথা মই ক'ব খুজিছোঁ সেই গীতটো ডিগবৈ ৰিফাইনেৰী যেতিয়া উঠি যাবলৈ ওলাইছিলে বাজপেয়ীৰ অটল বিহাৰী বাজপেয়ীৰ শাসন কালত যে কোটি কোটি টকাৰ কৰ দিবলৈ থকাৰ বাবে এই ডিগবৈ ৰিফাইনেৰী এটা অংশ উঠি যাবলৈ ওলাইছিল আৰু ডিগবৈ ৰিফাইনেৰীৰ পদাধিকাৰসকলৰ লগত বাজপেয়ী আলোচনা চক্ৰ চলিছিল আৰু আলোচনাত নিষ্ফল হৈছিলে তেতিয়া পদাধিকাৰসকলে জানিছিলে যে ভূপেন হাজৰিকাই বাজপেয়ীৰ লগত আলোচনা কৰিলে সফল হ'ব পাৰে কাৰণ ভূপেন হাজৰিকা বাজপেয়ীৰ লগত বন্ধু
আৰু আপোনালোকে জানে যে সেই অটল বিহাৰী বাজপেয়ীয়ে ভূপেন হাজৰিকাক গুৱাহাটীৰ আসনখনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিছিল। হাৰিল জিকিল সেয়া বেলেগ কথা। মই বেলেগ এটা কথা কৈ আছোঁ যে বাজপেয়ীৰ লগত সেই আলোচনাৰ যেতিয়া দিন ঠিক কৰিলে ভূপেন হাজৰিকাই লিখিছে আত্মজীৱনীত যে 1000 লোকৰ চাকৰি যায়। 1000 লোকৰ চাকৰি গ'লে এটা পৰিয়ালত 5জনকৈ সদস্য থাকিলে 5000 মানুহৰ মুখত হাঁহি নাইকিয়া হয়, ভাত নাইকিয়া হয়। মই তেওঁলোকৰ বাবে যদি কিবা এটা কৰিব পাৰোঁ, কিমান সমাজ সচেতন ভূপেন হাজৰিকা। আলোচনা আৰম্ভ হ'ল। ভূপেন হাজৰিকা এটা চুকত বহি আছে। বাজপেয়ী নাচুৰ বান্দা নেমানে কাৰো কথা। শেহত পদাধিকাৰসকলে চবেই ভূপেন হাজৰিকালৈ চালে। ভূপেন হাজৰিকাই লিখিছে যে মই এক প্ৰকাৰ খঙেৰে থিয় হ'লোঁ আৰু বাজপেয়ীৰে চাই এটা গীতেৰেই ক'বলৈ আৰম্ভ কৰিলোঁ। বিস্তাৰ হে অপাৰ প্ৰজাৰো পাৰ কৰে হাহাকাৰ নিঃশব্দ সদা অ গঙ্গা তুম গঙ্গা বেহতি হে কিউ নৈতিকতা ভ্রষ্ট মানবতা নষ্ট নিষ্প্রাণ সমাজ কি তোড়তি হে কিউ। এই গীতটো গোৱাৰ পিছত বাজপেয়ী যেন শিৰাম বুকুত কোমল হ'বলৈ আৰম্ভ কৰিলে আৰু ভূপেন হাজৰিকাক সাবতি ধৰি ক'লে, আহক হাজৰিকাদেৱ, আমি চামোচা খাওঁ। আৰু এটা গীতৰ শক্তিৰে হাজাৰ হাজাৰ টকা কৰ উঠি গ'ল। সাংবাদিকসকলে সুধিলে যে কি হ'ল ফলাফল, গতিকে ইয়াৰ ফলাফল মই ভূপেন হাজৰিকাকে ক'ম যে ডিগবৈ ৰিফাইনেৰী হৈ গ'ল। এটা গীতৰ শক্তি কিমান হ'ব পাৰে। পণ্ডিত কুলৰ শিৰোমণি ভূপেন হাজৰিকা, দাদা চাহেব বঁটা বিজয়ী ভূপেন হাজৰিকা, সংগীত নাটক একাডেমীৰ সভাপতি ভূপেন হাজৰিকা, সংগীত নাটক একাডেমীৰ সভাপতি হৈ অসমৰ শাস্ত্ৰীয় নৃত্য ৰূপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা কৰাই নহয়, শাস্ত্ৰীয় নৃত্যৰূপে প্ৰতিষ্ঠা কৰা ব্যক্তিজন ভূপেন হাজৰিকা। বাংলাদেশৰ মুক্তিযোদ্ধা ভূপেন হাজৰিকা, অসম সাহিত্য সভাৰ সভাপতি ভূপেন হাজৰিকা। ক'ত নাই ভূপেন হাজৰিকা? ফিল্ম ফাইনেন্স কৰ্পৰেশ্যনৰ সভাপতি ভূপেন হাজৰিকা। যি য'তেই চাইছোঁ ত'তেই ভূপেন হাজৰিকা। গীত যেনেকৈ ৰচনা কৰিছে, কবিতাও তেনেকৈ ৰচনা কৰিছে, গদ্যও তেনেকৈ ৰচনা কৰিছে। তেখেতৰ যদি সমগ্ৰ আমি ৰচনাৱলী চাওঁ, 3খন মহাভাৰতৰ সমান ৰচনাৱলী সূৰ্য হাজৰিকাই প্ৰকাশ কৰি উলিয়াইছে। প্ৰত্যেকটো ক্ষণেই তেখেতৰ সৃষ্টিৰ ক্ষণ। এটি এটি ক্ষণ যেন মুকুতাৰে ধন, এনেই হেৰুৱালে নাহে উভতি। এই কথাটো তেখেতে এনেই লিখা নাছিলে। য'লৈকে গৈছে তাতেই গীত লিখিছে, য'তেই ৰৈছে তাতেই গীত লিখিছে, যি দেখিছে তাকেই গীত লিখিছে, যি শুনিছে তাকেই গীত লিখিছে। অকল লিখাই নহয়, হৃদয়ৰ অনুভৱেৰে প্ৰত্যেকটো গীতৰ শেষত এটা বতৰা দি গৈছে। কত জোৱালৰ মৃত্যু হ'লে গীতটো চাওক। আকৈছে আজি লাগে চিৰজাগ্ৰত এটি বাহিনী, মৃত ক্ষত জোৱানে চিঞৰিছে, লাগে চিৰজাগ্ৰত এটি বাহিনী। প্ৰত্যেকটি গীতত এটি বতৰা আছে। গোৰ্খালী গাভৰুজনীক দেখি গীত লিখিছে, গাই হেৰুৱাৰ বেদনা দেখি। অটো ৰিক্সা চলোৱা যুৱকজনক লৈ গীত লিখিছে, বি ফেল মই সৰু ভাই পাছ বেংকত ভৰো ধাৰ। ডিগনিটি অফ লেবাৰৰ কথা কৈছে, বি ফেল মই সৰু ভাই পাছ বেংকত বহুত ধাৰ। ভাই তোৰ এটি মাথো দোষ আছে, জালুকবাৰীত প্ৰিয়তাৰ। কেতিয়াবা মোৰ পৰা অতখন কাৰিকৈ প্ৰিয়াৰী হ'ব পেচেঞ্জাৰ, প্ৰিয়াৰী হ'ব পেচেঞ্জাৰ। এই যে গীত ৰচনা কৰিছিলে, ভাৰতবৰ্ষৰ বিশ্ব বন্দিত আটাইবোৰ ব্যক্তিৰ লগত ভূপেন হাজৰিকাৰ বন্ধু। লতা মংগেশকাৰৰ লগত বন্ধু, মহম্মদ ৰফিৰ লগত বন্ধু, কিশোৰ কুমাৰৰ লগত বন্ধু, মান্না দেৰ লগত বন্ধু, মুকবিল ফিৰাৰ লগত বন্ধু। মুকবিল ফিৰাই কৈছে যে গজগামিনীৰ সংগীত কৰিব ভূপেন হাজৰিকাই। চিত্ৰশিল্পী মুকবিল ফিৰাৰ যি গজগামিনীৰ এক জটিল কাহিনী, সেই জটিল কাহিনীৰ চিত্ৰৰূপত জটিল সংগীত ৰচনা কৰিছিলে ভূপেন হাজৰিকাই। চামেলি মেম চাবৰ সেই গীতখিনিৰ কথা চাওক, য'ত ভূপেন হাজৰিকাই ৰজত কমল বঁটা পাইছিল। এই যে গীতৰ কথালৈ আমি যদি চাওঁ,
মই দুটা গীতৰ কথা ক'ব খুজিছোঁ। 1968 চনৰ 4 এপ্ৰিলত এটা গীত লিখিছিল আৰু 1968 চনৰ 8 এপ্ৰিলত এটা গীত লিখিছিল। 4 এপ্ৰিলত গীতটোত কৈছে যে সোঁৱৰাই দিলেই লাগে জগৰ, দাং খাই উঠে দেখো বিহুৱা নগৰ। এই গীতটো ৰচনাৱলীত 1968 চনৰ 4 এপ্ৰিলত লিখা আছে বুলি কৈছে, কোনো 1972 চনত বুলিও কৈছে, মেঘালয়ৰ পাছত বুলি কৈছে। গীতটোৰ শীৰ্ষ শাৰীটো আছিল বৰদৈ চিলা নে সৰু দৈ চিলা নে অসমৰ আকাশত, বৰদৈ চিলা নে সৰু দৈ চিলা নে অসমৰ আকাশত বৰ বৰ চিলা, চিলাৰায়ৰ চিলা নে কাকতৰ চিলা নে কাকততে থকা ভুৱা পৰিকল্পনা, কাকতত থকা ভুৱা পৰিকল্পনা বুলি কৈছে। এই গীতটোত কৈছে যে সোঁৱৰাই দিলেই লাগে জগত, দাং খাই উঠে দেখো বিহুৱা নগৰ, বাঁহ তল কুঁৱনী কেতে কি বাৰীতে কৰবাৰ ফেটি খাপে বাঁহ ললে ললে, কেতেকীও ফুলিলে তগৰ ফুলিলে, ফেটি খাপে গপা গপ তাকেই গিলিলে গিলিলে। যে আমাৰ দেশত চব আছে, তা আমি কি কৰিছোঁ যে এটা ধোদৰ আলি গঢ়ি হাত সাৱটি অসমৰ বনুৱাই ৰং চাইছে, আৰু আমি কৈ থাকোঁ অনবৰত অসমীয়া মানুহে কি বুলি সন্তুষ্টি পায় যে গ'ল গ'ল, আমাৰ চব গ'ল, তেল গ'ল, কয়লা গ'ল, চব লৈ গ'ল। আৰু গানটোতো কৈছে গ'ল হে গ'ল গ'ল হে গ'ল, গ'ল গ'ল বুলি মাথো চিঞৰিলে, তাকে দেখি সেনহঁতে ৰগৰ কৰিলে। সেনহঁতে যি নিছে আমাৰ গোটেইবোৰ, যি লৈ গৈছে তেওঁলোকে ৰগৰ কৰিলে। বোলো এইবোৰ দেখি শুনি কি ভাৱ হয়, বোলো কি ভাৱ হয়, বৰদৈ চিলাৰে আগচুলি থপিয়াই মাটিলৈ নমাই আনি অসমীয়াৰ মনটোত সুমুৱাই দিবলৈ বহাগেই বতৰ কিজানি। 1975 চনত এই গীতটো গাওঁতে মোৰ মনত আছে, মই চাবলৈ আহিছিলোঁ ইয়ালৈ। কৈছে যে তাই অসমলৈ আগতে আহিছিলে, আহি শিলডল ভঙা এটি মন দিছিলে। কৈছে মই ইন্দিৰা গান্ধীৰ কথা কৈছোঁ, আহি শিলডল ভঙা এটি মন দিছিলে, গীতত নাই কিন্তু। আৰু নানা জাতি উপজাতি একে কৰিছিলে, আজি বছৰেকৰ মূৰত তাই আহে আৰু যায়, অসমীয়াৰ মনটোত বুজিকে নাপায়। এইবোৰ দেখি শুনি এলাই এঠানি ক'বলৈ মন যায় কপাই ধৰণী, নতুন পুৰুষে কিছু কাম কৰাৰ বহাগেই বতৰ কিজানি। বোলো হয়নে, বোলো হয় 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 হয়, দোলৰ চেৱচে সুদা ভাত খাওঁ 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 খাওঁ, তই কেঁচাই খাওঁ, এইখিনি কথা কৈছে। আৰু এইখিনি যদি সোঁৱৰাই দিয়ে তেতিয়া জবৰ লাগে বুলি কৈছে বৰদৈ চিলাৰে গীতটি। আৰু তাৰ 4 দিন পিছতেই এটা গীত লিখিছিলে তেজপুৰৰ বাগিচাত লিখিছিলে, ভোলাগুৰিত, এইটো পাইন হোটেলত লিখিছে বুলি কৈছে। সেইটোত কৈছে যে মই সোঁৱৰাব খুজিছোঁ অসমৰ মানুহক, সোঁৱৰাব খুজিছোঁ, এইবেলি বিহু সেৱা যাচি সোঁৱৰাব খুজিছোঁ, অসমৰ ৰাইজে নিজকে পাহৰিলে ভোগালীটো দুৰ্ভোগ পাব, আৰু বাপতি খাহোন সেই ৰঙালী বিহুটি কঙালীত পৰিণত হ'ব। গীতটো কি আছিলে? মই দীঘল কৰিছোঁ, এই কাগজখন অহা দেখি ভাবিছোঁ কিবা লিখি দিছে নেকি। সেই গীতটো আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লগালে নহ'ব। এটা গীত নহয়, এটা ডাঙৰ প্ৰবন্ধ। এই প্ৰবন্ধটোৰ ওপৰত আমি 100 পৃষ্ঠাৰ এটা এনালিচিছ কৰিব পাৰোঁ। মই নিজে এটা প্ৰবন্ধ লিখিছোঁ 4 পৃষ্ঠাৰ এই গীতটোৰ ওপৰত, এই দুটা গীতৰ ওপৰত। গীতটোৰ আৰম্ভণিতে কৈছে যে সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল আমি অসমীয়া নহওঁ দুখীয়া। কিহৰ দুখীয়া হ'ম? সঁচা। পিছে বুলি কৈ তেখেতে এটা জোকাৰণে মাৰিছে, বলিখান দনাই লবিলে নহ'ব এই বুলি কৈছে। লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল, লাচিতে বাহুত বল, সতী জয়মতীৰ সতীত্বৰ তেজেৰে অসমীয়াই প্ৰবল, লাচিতে বাহুত বল। ভূপেন হাজৰিকাই কৈছে কোনো আনৰে লগতে কোনোবা মই ক'ম আৰম্ভণিৰ পৰা কৈছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নেচিনিলে অসমৰ আশাতলৈ যাব। নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ, বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নকৰিলে এটি হ'ব নিশ্চয়। বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি, দুটা কথা কৈছে যে বিভেদ পৰিহৰিব লাগিব আৰু নিজ হাতে শ্ৰমো কৰিব লাগিব, নহ'লে এই দেশ হ'ব নিশ্চয়। বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নকৰিলে এই দেশ হ'ব নিশ্চয়, আৰু মনবোৰো ভাগি ছিগি যাব।
প্ৰতি অসমীয়াই কি কৰা উচিত যে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিলে যে শংকৰে দিলে বিশুদ্ধ ধৰ্ম লাচিতে বাহুত বল ভূপেনহাজৰিকাই কৈছে প্ৰতি অসমীয়াই কি কৰা উচিত উপদেশ দিবলৈ নাই লাচিত ডাঙৰ নহয় দেশতকৈ মোৰ দুৰ্বল চিতিয়া মোমাইবোৰ বোলা হেংদাংধাৰী লাচিত নাথাকিলেও আগুৱাই যাবই লাগিব নহ'লে অসমীয়াই অসমৰ মাটিতে নিজেই পাবনীয়া হ'ব আনৰে লগতে অসমীয়া অসমতে যদিহে নাবাচিব আৰু ক'ত নাবাচিব মোৰ আইক ভাল পাওঁ বুলিলে জানো আনৰ আইক ঘিণ কৰাটো বুজাব প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ তোলা প্ৰতি অসম ভাৰতীয় হ'ল নতুন দুৰ্বৰ অসমীয়া দূৰণিৰ পৰা আহি অসমৰ মাটিত থকা প্ৰতি ভাৰতীয় হ'ল নতুন দুৰ্বৰ অসমীয়া আমি এইভাৱে থাকিলেই হ'ব নহ'লে আমাৰ ৰাজহাড় নাই বুলি বিশ্বই বৰ্গা প্ৰতি অসমীয়াই কি কৰা আনৰে লগতে বিশ্ব প্ৰেম বিনন্দিয়া বুলি তুমিওতো জানা এটি কথা যে বিশ্ব প্ৰেম বিনন্দিয়া বুলি তুমিওতো জানা এটি কথা আপোন মাতৃৰ অশ্ৰুৰ মচিলে বিশ্বৰ প্ৰেম হ'ব বিশ্বাপৃথা তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ'লে বিশ্বই জানো ভাল পাব পৃথিৱীত জনমী সচেতন নহ'লে প্ৰাপ্য উঠি তাতে হেৰাব এই যে প্ৰাপ্য আমাৰ যিটো প্ৰাপ্য আমি যদি কনচিয়াছ নহওঁ অসমীয়া জাতি 68 চনতে কৈ গৈছিলে আমাৰ থিতাতে হেৰাব সেইজনাই ভূপেন হাজৰিকা জাতিক ভাল পায় দেশক ভাল পায় মাটিক ভাল পায় ব্ৰহ্মপুত্ৰক ভাল পায় মানুহক ভাল পায় ঠিক তাৰ শেষৰ শাৰীটোত কৈছে যে থলুৱা আৰু নতুন অসমীয়া গুৰুত্বপূৰ্ণ কথা থলুৱা তোমালোক যিখিনি আছা থলুৱা আৰু নতুন অসমীয়া এইবেলি বিহু সেৱা যাচি সোঁৱৰাব খুজিছোঁ অসমৰ ৰাইজে নিজকে নিচিনিলে ভোগালীটো দুৰ্ভোগ পাব আৰু বাপতি সাহনিকেই ৰঙালী বিহুটিও কঙালীটি পৰিণত হ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব মই শেষ কৰিব খুজিছোঁ আৰু দুটা মাত্ৰ কথা ক'ব খুজিছোঁ ভূপেন হাজৰিকাই জীৱনত যিমানখিনি বিষাদ আহিছিলে হৰ্ষ আহিছিলে তেখেতক সমালোচনা কৰিছিলে তেখেতৰ জীৱনলৈ হেঙাৰ আহিছিলে প্ৰত্যেকটোকে একোটি সৃষ্টিকৰ্মলৈ ৰূপান্তৰ কৰিছিলে হি কনভাৰ্টেড ইনটু এ ক্ৰিয়েটিভ ৱৰ্ক ক'ৰবাত লিখিছে অহা যোৱাৰ বাটত কতনো হেঙাৰ হেঙাৰে কৰে মোক মিঠা উপকাৰ আজি যদি বুকুত বান্ধি লৈ যাব পাৰোঁ যিমান হেঙাৰ আহে সি মোৰ কাৰণে এটা হেল্প উপকাৰ মিঠা উপকাৰ কোনোবাই সমালোচনা কৰিছে ভূপেন হাজৰিকাই কৈছে ভূপেন হাজৰিকাই লিখিছে সমালোচনাৰ অগণিৰে পুৰি মোকো কৰা উন্নত সমালোচনাৰ অগণিৰে পুৰি মোক উন্নত কৰাৰ কথা কৈছে সংঘাতে আনে মোৰ প্ৰশান্ত পাৰৰে প্ৰগতিৰ নতুন দিগন্ত কোনোবাই কৈছে যে মদাৰ ফুল একো নাই এনেই ৰং চমকা আছে কৈছে কোনোবাই মোক হেনো মদাৰ ৰিজালে আমাৰ দৰে লোক হেনো কামে কাজে নালাগে কৈছিলেহে কোনোবাই সেইটো কলম ল'লে যে মোক কোনোবাই মদাৰ ৰিজালে তে সঁচা সৰু মানুহ যদি ৰঙা মদাৰ হয় মদাৰৰে শিক্ষা যদি হাতে হাতে লয় গতিকে তেওঁ দি দিলে যে মদাৰ হ'ব পাৰোঁ মই তোমালোকে পূজা কৰাৰ কৈছে যে নালাগে আমাক সেই পূজা সভা বেয়া সেই পূজা আমি নাচাওঁ যি হওক যে গোটেই জীৱনটোত যিমানখিনি অপবাদ পালে লঘু লাঞ্ছনা পালে দুখ পালে সকলোখিনিকে সৃষ্টিশীল কৰ্মলৈ ৰূপান্তৰ কৰিলে মই সেইখিনি কথা নকওঁ কেনেকৈ ৰদালি গজবামণি এই চিনেমাখিনি কৰিছিলে ৰদালিৰ সংগীতে কেনেকৈ তেখেতে গোটেই ভাৰতবৰ্ষৰ কিল বিলাই ফুৰিছিলে দিল হুলুম কৰে কিন্তু মই এটা কথাই কওঁ যিটো কথা ভাবিলে বুকুখন অন্তৰত
দুখেৰে ভৰি পৰে, সুখেৰে ভৰি পৰে। এটা গান মাজে মাজে মনলৈ আহি থাকে, ঠিকনাবিহীন, মই ঠিকনাবিহীন, মই যে নাজিয়ান উৰণীয়ামো জিৰাবৰ নাই তোৰ দিন, কৈছে মই ঠিকনাবিহীন। কোনে কয় ভূপেন হাজৰিকা ঠিকনাবিহীন? আজিও অসমৰ প্ৰত্যেক মানুহৰ, প্ৰত্যেক জনগোষ্ঠীৰ, ভাৰতবৰ্ষৰ, পৃথিৱীৰ বহু মানুহৰ অন্তৰে অন্তৰে ভূপেন হাজৰিকাৰ ঠিকনা উদিত হৈ আছে। জীৱন জিনাৰ মন্ত্ৰ দি গৈ গ'ল, জীৱনক চিনাৰ মন্ত্ৰ দি গৈ গ'ল, মহামানৱতাৰ অমোঘ বাণী দি গ'ল। যি ক্ষণতেই আমি এটা গীত লাগে, প্ৰেমৰ গীত লাগে, আন্দোলনৰ গীত লাগে, জীৱনৰ সমস্যাৰ গীত লাগে, হেৰুৱাৰ বেদনাৰ গীত লাগে, পোৱাৰ আনন্দৰ গীত লাগে, ভূপেন হাজৰিকাক চালি ভূপেন হাজৰিকাৰ গীত পঢ়িলে আমি পাওঁ। মামণি ৰয়ছম গোস্বামী সৌৱা লিখি থৈ গৈছিল, যাৰ কণ্ঠৰ অবিহনে মই অসমৰ নক্সা আঁকিব নোৱাৰোঁ। সেইজনেই ভূপেন হাজৰিকা, মহীৰূহ ভূপেন হাজৰিকা, পণ্ডিত কুলৰ শিৰোমণি ভূপেন হাজৰিকা, অসমৰ, ভাৰতৰ ৰত্ন ভূপেন হাজৰিকা, ভাৰত ৰত্ন ভূপেন হাজৰিকা, পৃথিৱী ৰত্ন ভূপেন হাজৰিকা। এইজন মহান ব্যক্তিৰ স্মৃতিত আজি লটাৰী ক্লাবে যে আয়োজন কৰিছে, আপোনালোক সাধুবাদৰ পাত্ৰ হৈছে। আপোনালোক জিলিকি থাকিব এই ভূপেন হাজৰিকাৰ এই বঁটাৰ মাজেদি, আপোনালোকৰ নাম উদ্ভাসিত হ'ব। এইখিনি কৈয়ে এইজনা মহান মহীৰূহলৈ, পণ্ডিত কুলৰ শিৰোমণিলৈ শ্ৰদ্ধা জনাই মই আপোনালোকক আকৌ এবাৰ কৃতজ্ঞতা জনাই সামৰণি মাৰিছোঁ, প্ৰণাম জনাইছোঁ।